Hello friends, welcome to Learning Web. আপোনালোকে সুধিয়ে আছিল যে বিএড এন্ট্ৰেন্স এক্সামৰ কেতিয়া এডমিট কাৰ্ড ওলাব এক্সাম ডেট কি হ'ব মোক সুধি আছিল সেই কাৰণে মই এই নোটিছটো আপোনালোকক প্ৰভাইড কৰিব বিচাৰিছো এইটো যোৱাকালি আহিছিল মই দিয়াত অকমান পলম হ'ল জানক মই জনাই দিব বিচাৰিছো যি সকলে গম নাপায় যে আপোনালোকৰ বিএড আৰু এমএড এই দুইটা এন্ট্ৰেন্স এক্সাম আগষ্টৰ 3 তাৰিখত হ'ব আৰু এডমিট কাৰ্ড আপোনালোকে আজিৰে পৰা ডাউনলোড কৰিব পাৰিব 2 আগষ্টলৈকে আৰু আপোনালোকে এডমিট কাৰ্ড কৰ পৰা ডাউনলোড কৰিব ইয়াতে ওয়েবসাইটটো দিয়াই আছে borlanduniversity.qwertcorp.in ইয়াৰে পৰা আপোনালোকে এডমিট কাৰ্ডখন ডাউনলোড কৰি ল'ব আৰু ইনষ্ট্ৰাকচনখিনি আপোনালোকে চাই লওক এইখিনি ইম্পৰ্টেন্ট হয় ইয়াতে কি কৈছে আপোনালোকক নাম্বাৰ 1ত কৈছে অলৱেজ ডাউনলোড and print a hard copy of your admit card আপোনালোকে admit cardৰ hard copy খন ডাউনলোড কৰি ল'ব সেইখন এক্সামত লৈ যাব লাগিব আৰু কি কৈছে carefully check all details mentioned on the admit card admit card খন যেতিয়া আপোনালোকে ডাউনলোড কৰিব তাত আপোনালোকে আপোনালোকৰ নাম বা এক্সাম চেণ্টাৰ ডেট টাইম এই সকলোবোৰ ভালদৰে এবাৰ চাই ল'ব আৰু নেক্সট পইণ্টত কি আছে ইন কেস অফ এনি ডিসক্রিপেন্সি কন্টেক্ট দা এক্সামিনেশন অথৰিটি ইমিডিয়েটলি আৰু ইয়াত কি কৈছে যদি কিবা বিজুতি থাকে বা অমিল থাকে তেনেহলে আপোনালোকে কি এক্সামিনেশন অথৰিটিক ৰিপৰ্ট কৰিব পাৰিব আৰু নেক্সট পইণ্টত আছে কেৰি এ ভ্যালিড ফটো আইডি প্ৰুফ আপোনালোকে লগতে এডমিট কাৰ্ডৰ লগত এখন আইডি প্ৰুফ লগত লৈ যাব লাগিব এক্সামত আৰু সেই আইডি প্ৰুফখন আধাৰ কাৰ্ড ভোটাৰ আইডি বা পাছপোৰ্ট যিকোনো এখন লৈ যাব যিখন আপোনালোকৰ বাবে ভ্যালিড হয় বা শুদ্ধ হয় সেইখন লগত লৈ যাব তো এইখিনি আছিলে মই ইনফৰমেশনটো আপোনালোকক প্ৰভাইড কৰি দিলো আৰু যোৱাকালি মই বড়োলেণ্ড ইউনিভাৰ্চিটিৰ ক্লাছ এটা দিছিলো টিচিং এপ্টিটিউডৰ ওপৰত আপোনালোকে কোনোবাই চোৱা নাই যদি চাই ল'ব আৰু এইকেইদিন মই ক্লাছ দি থাকিম আপোনালোকে কমেন্টত জনাব কি ক্লাছ লাগে তো আজি এইখিনি আছিলে থ্যাংক ইউ